হয়, আজি সিন্দিখৰ এই বনগাঁৱত এখন সজাগতা সভাত আমি অংশগ্ৰহণ কৰিলোঁ সদৌতীয়া ছাত্ৰসন্থাৰ তৰফৰ পৰা। আমি ইতিমধ্যে গম পাইছোঁ যে অসম চৰকাৰৰ তৰফৰ পৰা এই বনগাঁৱত যোৱাকালি মাটিৰ ঘৰ ভেটি জৰীপ কৰিছে। ইয়াতে জাগীৰ যিখন টাউনশ্বিপ স্থাপন কৰাৰ যিটো কথা ওলাইছে, এই টাউনশ্বিপ ইয়ালৈকে সম্প্ৰসাৰণ কৰাৰ কথা আমি শুনিবলৈ পাইছোঁ। গতিকে আজি আমি ৰাইজৰ লগত, স্থানীয় ৰাইজৰ লগত আমি এই সজাগতা শিবিৰত সভাত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু এই সভাৰ জৰিয়তে আমি আমাৰ বিধায়ক মাননীয় পীযুষ হাজৰিকা মহোদয়ক আমি অনুৰোধ জনাইছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ সিহঁতৰ জৰিয়তে যে আমাৰ যি ভূমিপুত্ৰ, আমাৰ ভূমি, আমি বহু বছৰ ধৰি আমি ইয়াত বসবাস কৰি আহিছোঁ। এই ভূমি আমি 1 ইঞ্চি কোনোপধ্যে আমি এই টাউনশ্বিপৰ নামত আমি দিবলৈ আমি ৰাজি নহয়। আৰু যদি তেখেতসকলক জোৰ জবৰদস্তি চৰকাৰী প্ৰশাসন যন্ত্ৰক যদি ব্যৱহাৰ কৰি পেলাই আমাৰ এই খিলঞ্জীয়া ভূমিপত্ৰ যদি এই আমাৰ মাটিৰ পৰা উচ্ছেদ কৰিব বিচাৰে, তেনে অনাগত দিনত আমি জংগী আন্দোলন কৰিবৰ কাৰণে আমি ৰাজি আছোঁ বুলি আমি প্ৰস্তুত আছোঁ। আমি এই সভাৰ জৰিয়তে আমি তেখেতক আমি জনাই দিছোঁ। খিলঞ্জীয়া ভূমিপুত্ৰ, গতিকে আমি 1 ইঞ্চিও মাটি আমি এৰি দিব নোৱাৰোঁ চৰকাৰক। গতিকে আমাক মাটি লাগিবই। আমি সেইটোকে কৈছোঁ, লাগিবই। কাৰণ আমাক চৰকাৰৰ পৰা একো অৰুণোদয় আঁচনি নালাগে আৰু কিবা বৃদ্ধ পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে। বৰ্তমান আমি একো পোৱা নাই। গতিকে আমাক মাটি লাগিবই, আমাক তিৱাৰ জনগোষ্ঠী মাটি। গতিকে এইখিনি চৰকাৰক আমি অনুৰোধ কৰিছোঁ আৰু পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ। গতিকে আমাক তিৱা জনগোষ্ঠী মানে অকল আমাৰ তিৱা জনগোষ্ঠীৰ মানুহে নহয়, সকলো বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। গতিকে আমাক সকলোকে মাটি লাগিব। আমি ইয়াৰ পৰা কোনো পধ্যে আমি উচ্ছেদ হ'ব নিবিচাৰোঁ। কাৰণ আমাৰ ল'ৰা ছোৱালী জীৱনৰ সপোন আছে। গতিকে এই সপোন যাতে আমি ভাগিব নিবিচাৰোঁ আৰু চৰকাৰে যাতে আমাক ভাগিব নিবিচাৰে, তাৰে আমি অনুৰোধ কৰিছোঁ চৰকাৰক। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।